সৰস্বতী মাৰ প্ৰিয় ফল কি? নমস্কাৰ, মই দেৱযানীয়ে পুনৰবাৰ মোৰ ইউটিউব চেনেল দেৱযানী গগৈৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীকে সৰস্বতী পূজা উপলক্ষে সৰস্বতী পূজাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। এই পূজা উপলক্ষে সকলোকে আনন্দৰ খোৰাক যোগাবৰ বাবে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটি সুন্দৰ খেল লৈ আহিছিলোঁ। আহকচোন একেলগে উপভোগ কৰোঁ। আজি সৰস্বতী পূজা উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ লগত খেল এটা খেলিম বুলি ভাবিছোঁ। সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া প্ৰথমতে তুমি কোৱাচোন, সৰস্বতী মাৰ প্ৰিয় ফল কি? তাইকো সুধো। সৰস্বতী মাৰ প্ৰিয় ফল কি? কোৱা ভালকে কোৱা আৰু এবাৰ। ধন্যবাদ। হিমাশ্ৰীক বোলে বেলেগ এটা ঠিক আছে, প্ৰশ্নটো মই সলাই দিছোঁ হিমাশ্ৰী। তুমি কোৱা হিমাশ্ৰী, সৰস্বতী মাৰ বাহন কি? ময়ূৰ আৰু ৰাজা। ভালকে কোৱা। ময়ূৰ আৰু ৰাজা। এইফালে এতিয়া তুমি যাব পাৰা। এতিয়া আমি এইফালে যাওঁ। হা, এইফালে পলাইছে দেখোন, চব পলাইছে দেখোন। এনেকৈ হ'লে কেনেকৈ হ'ব? এইফালে যাব লাগিব। এইখিনি পলাইছে। এতিয়া আমি অভিভাৱকসকলক কিছুমান প্ৰশ্ন সুধিম। প্ৰথমতে ধৰিত্ৰীক সুধি লৈছোঁ। ধৰিত্ৰী কোৱাচোন, সৰস্বতী মাৰ স্বামীৰ নাম কি? ব্ৰহ্মা। শুদ্ধ উত্তৰ। এইবাৰ আমি অভিভাৱকসকলক প্ৰশ্ন সুধিবলৈ গৈ আছোঁ। সৰস্বতী দেৱী কাৰ পুত্ৰী আছিল? মানস পুত্ৰী আছিল? শুদ্ধ উত্তৰ। আকৌ এবাৰ কৈ দিয়ক। ব্ৰহ্মা। শুদ্ধ উত্তৰ। অন্য এটা প্ৰশ্ন আমি অভিভাৱকসকলক সুধিবলৈ গৈ আছোঁ। এইফালে আনা। এইফালে চবকে দেখাই দিয়া। এতিয়া আপোনাকে মই সুধিবলৈ বিচাৰিছোঁ, সৰস্বতী মাৰ আন নাম সৰস্বতী মাৰ আন নাম কি কি? হয় হয়, শুদ্ধ। শুদ্ধ হৈছে। ধন্যবাদ থাকিল আপোনালৈ। এতিয়া আমি অলপ ওলাই আহিছোঁ প্ৰশ্ন সুধিবলৈ। এতিয়া আমি এইফালে আহিছোঁ। পলালে দেখোন, পলাইছে দেখোন পুৰা। পলালে নহ'ব। ল'ৰা ছোৱালীবিলাকক সুধি চাওঁ। এইফালে আমাৰ এতিয়া এইফালে ল'ৰা ছোৱালীবিলাকক সুধো। তুমি কোৱাচোন, সৰস্বতী মাৰ আন এটি নাম কোৱা? অলিম্পিয়া কোৱাচোন, সৰস্বতী মাৰ আন নাম দুটা? বীণাপাণি আৰু গায়ত্ৰী। ভালদৰে কোৱা। বীণাপাণি আৰু গায়ত্ৰী। শুদ্ধ হৈছে। ধন্যবাদ। এতিয়া আমি এইফালে অভিভাৱকসকলে এইফালে ৰুটি বনাই আছে আৰু এইফালে আমি প্ৰশ্ন সুধোঁ। আহা, এইফালে দেখুৱাই দিম। এতিয়া আপুনি কওকচোন, মানস পুঞ্জি অৰ্থটো কি? মানসৰ অৰ্থটো কি? মানসপুতি মানে ইচ্ছা মাত্ৰাকে উপনীত হোৱা।